ৰত্ন উজ্জ্বল নক্ষত্ৰ বুলি ক'ব পাৰি এগৰাকী সুযোগ্য সন্তান শ্ৰদ্ধাৰ প্ৰদীপ বৰুৱা ডাঙৰীয়া আজি মৃত্যু হোৱাৰ পৰা একাদশ দিৱস। একাদশ দিৱসত দশ পিণ্ড দানৰ অন্তত সম্পূৰ্ণ বৈদিক নিয়মেৰে পুত্ৰই পিণ্ডাদি দান কৰি আজি আদ্যশ্ৰাদ্ধ কৰ্ম কৰিছে। আত্মীয় স্বজন বংশ পৰিয়াল গুণী জ্ঞানী নিমন্ত্ৰণ জনাই আছে মৃতকৰ আত্মাৰ সদ্গতিৰ কামনাৰ্থে। ভগৱান কৃষ্ণদেৱে অৰ্জুনক কৈছিল সান্তনা দি জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য চ তস্মাৎ পৰিহাৰ্যনে অৰ্থেন নতং শোষিত মহৰ্ষি। হে অৰ্জুন, জন্ম হলে মৃত্যু হ'ব এই অৱশ্যম্ভাৱী। এই কথা জানি শুনি কিয় শোক কৰা? সত্য কথা, কিন্তু মানুহৰ দেহাই যিখিনি মানিব নোৱাৰে নোখোজে। আত্মীয়ৰ বিয়োগত আমাৰ হৃদয়ে কান্দি উঠে। তথাপি আমি কামনা কৰিছোঁ এগৰাকী ব্যক্তিয়ে যেতিয়া সংসাৰত জীৱনকালত সমস্ত মানুহৰ হৃদয় স্পৰ্শ কৰি যায় আৰু বহুতৰ মাজত তেখেতৰ কৰ্মৰাজিৰে চানেকি ৰাখি থৈ যায়, সেইজন মৰিও অমৰ। তেনে এজন ব্যক্তি প্ৰদীপ বৰুৱা ডাঙৰীয়া। এই আমাৰ সন্তানগৰাকীয়ে কৰ্মসূত্ৰে ডিব্ৰুগড়ত থাকি শেষত লাহোৱালৰ পৰা খণ্ড উন্নয়ন বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। কৰ্মক্ষেত্ৰতো তেখেতৰ সুনাম সুকৃতি আছিল। এগৰাকী অভিনেতা হিচাপে, এগৰাকী সমাজ সংগঠক হিচাপে, বিশেষত আমাৰ স্থানীয় ঐতিহ্যমণ্ডিত কেন্দুগুৰি সাংস্কৃতিক সমাজৰ প্ৰদীপ দা নহ'লে গণেশ দা নহ'লে নহয় বুলি কওঁ। ওতঃপ্ৰোতভাৱে জড়িত, আনকি ডিব্ৰুগড়ত তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি তেখেতে সমাজৰ প্ৰতি থকা দায়বদ্ধতা ৰাইজৰ আগত দেখুৱাই দিছিল আৰু সেইকাৰণে ইমান জনপ্ৰিয় হৈছিল। আজি এইগৰাকী মহান ব্যক্তিৰ আমি প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰাদ্ধ কৰ্মৰ অন্তত সভক্তিৰে আপোনালোক সমস্ত ৰাইজৰ হৈ, পৰিয়ালৰ হৈ, আত্মীয় স্বজন, গাঁওবাসী, বন্ধুবৰ্গ, বংশ পৰিয়ালৰ হৈ আমি আমাৰ গাঁৱৰে শ্ৰদ্ধাৰ কনক বৰবৰা ডাঙৰীয়াক এগছি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।